নমস্কাৰ। এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ওলাই পৰিছে নতুন নতুন তথ্য। হয়, জুবিন গাৰ্গক সঁচাকৈয়ে হত্যা কৰা হৈছিল। এক ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে জুবিন গাৰ্গ। কোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ। পোহৰলৈ আহিছে ভয়ংকৰ অভিযোগ। ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত আছিল সঞ্জীৱ নাৰায়ণ। সামাজিক মাধ্যম মিছা মাতি তদন্তৰ আওতালৈ আহিব পাৰে সঞ্জীৱ নাৰায়ণ। জুবিনৰ সহযোগী সাগৰ গোস্বামীয়ে ফাদিল কৰিছে ৰহস্য। ক'ত হেৰাল সঞ্জীৱ নাৰায়ণ? জুবিনক অকলে এৰি দিছিল সঞ্জীৱ নাৰায়ণে। ইয়টৰ পৰ্টত হঠাৎ আবিৰ্ভাৱ ঘটিছিল সঞ্জীৱৰ। দৌৰি আহিছিল সঞ্জীৱ নাৰায়ণ। কাৰ ইনফৰমেশ্যন লৈ আহিলে, কোনে তাক মাতিলে কোনেও নাজানে। ইয়াৰ পিছত হোটেলত লগ পোৱা গৈছিল সঞ্জীৱ নাৰায়ণক। মৰ্গৰ পৰা আনিবৰ সময়তো সঞ্জীৱ নাৰায়ণ আছিল। এই ঘটনাৰ পাছতে গুচি আহিছিল সঞ্জীৱ নাৰায়ণ। ইপিনে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বঙাইগাঁৱত। সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবী জাতীয় নাৰী বাহিনীৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সঞ্জীৱ নাৰায়ণ। জুবিন গাৰ্গৰ শেষকৃত্যৰ পিছতে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব অনা অসমীয়া সিদ্ধাৰ্থ। ইয়াৰ লগতে আছে আৰু কেইবাটাও ডাঙৰ খবৰ। ভিডিঅ'টি অলপ স্কিপ নকৰিব। প্ৰিয় শিল্পীৰ শেষকৃত্যৰ পিছতে ৰাজ্যত আৰম্ভ প্ৰতিবাদ। জুবিনৰ অকাল বিয়োগৰ ন্যায় বিচাৰি ৰাজপথত যুৱ প্ৰজন্ম। ওৰে জীৱন অসমীয়াৰ বাবে কাম কৰিলে, এতিয়া জুবিনদাৰ বাবে আমি কাম কৰাৰ সময়। অসম চৰকাৰক উচিত তদন্তৰ দাবী জনাই প্ৰতিবাদ জনাইছে জুবিন প্ৰেমীসকল।